वेलकम बैक टू आवर चैनल इडु ड्रॉइंग। आज मैं लै आपलोकर कारण द्वितीय मक टेस्ट और ये मक टेस्टे आपलोकर CDP जी पेपर है CDP पेपार बृद्धि विकास प्रभावित कर विभिन्न कारक आचरण मानसिक स्वास्थ्य बुद्धि आदि सकलो दिश सामरी लब और आपलोके ये मक टेस्टर जरिए किमानखिनि आयत्त करिब पारिसे हेतु निजके इभ्यालुएट करिब पारिब और ये मक टेस्ट आपलोकर कारण अति गुरुत्वपूर्ण कारण मैं गुरुत्वपूर्ण कुएशन आपलोकर कारण लै आइसो गतिके जिसकले एतियालै मोर चेनेलটো सबस्क्राइब কৰা নাই सबस्क्राइब কৰি ল'ব कारण मैं नतुन नतुन भिडिओ লৈ आपलोकर মাজত उपस्थित हूँ गतिके देरी नकरो बोलक आमार मक टेस्टলৈ আগবাঢ়ো। আজি आमार प्रथम कुएशनটো হ'ব मानसिक स्वास्थ्य विज्ञाने मानसिक स्वास्थ्य अटुट रखात और मानसिक रोग प्रतिरोधकरणत गुरुत्व दिए এই কথাষাৰ কৈছিল। কিছুমান অপশ্যন দিয়া আছে হেডফিল্ডে লৰেন্সে ক্ৰুৱে পাৰ্চিনা নাই। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব হেডফিল্ডে। তাৰপিছত আমাৰ নেক্সট কুৱেশ্যনটো হ'ব মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনক সুস্থ আৰু উন্নয়নমুখী কৰি গঢ়ি তোলাৰ পথ সুগম কৰে। উক্তিটো আগবঢ়াইছিল ক্ৰুৱে লৰেন্স এফ চেফাৰে কেটেলে DB ক্লিনে। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল DB ক্লিনে। তাৰপিছৰ কুৱেশ্যনটো হ'ল যে মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিল। মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা ইয়াত অপশ্যন দিয়া আছে জন লক W বিয়াৰ আৰ্নেষ্ট জোন্স চিৰিল বাৰ্ট। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল W বিয়াৰে মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা বুলি কোৱা হয় W বিয়াৰক। তাৰপিছৰ কুৱেশ্যনটো হ'ল যে মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য সমমানৰ কথাষাৰ শুদ্ধ অশুদ্ধ আংশিক শুদ্ধ এটাও নহয়। ইয়াক কৈছে মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্য সমমানৰ কথাষাৰ শুদ্ধ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন নম্বৰ 1। তাৰপিছৰ কুৱেশ্যনটো হ'ব ব্যক্তিৰ দৈহিক সুস্থতাক দৈহিক স্বাস্থ্য আৰু মানসিক সুস্থতাক মানসিক স্বাস্থ্য বুলি কোৱা হয়। এইটো অপশ্যনত আছে মনোৰোগ মানসিক স্বাস্থ্য ভাৱবৃত্তি বিমূৰ্ত ভাৱবৃত্তি। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল মানসিক স্বাস্থ্য। তাৰপিছৰ কুৱেশ্যনটো হ'ব যিবোৰ শিশুৰ বিকাশ খৰকটীয়া নহয় খুব লাহে লাহে হয় বা লাহে লাহে শিকে তেনেকুৱা শিশুক কোৱা হয় স্লথ শিক্ষাৰ্থী প্ৰতিভা সম্পন্ন জৰদি সাধাৰণ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল স্লথ শিক্ষাৰ্থী। তাৰপিছৰ কুৱেশ্যনটো হ'ল যিবিলাক শিশুৱে তেওঁলোকৰ বিদ্যালয় জীৱনৰ মাজভাগত বয়স উপযোগী হোৱা সত্ত্বেও নিম্ন শ্ৰেণীৰ কাম কাজ বিলাকো কৰিব বা পঢ়িব নোৱাৰে। প্ৰকৃততে তেনেবোৰ শিশুৱেই শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ শিশু মতবাদটো দিছিল চিৰিল বাৰ্টে পেভলভে থৰ্নডাইকে জন লকে। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল চিৰিল বাৰ্টে। তাৰপিছৰ আমাৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল যে সাধাৰণতে দুৰ্দান্ত শিশুবিলাক হয় ধীৰ স্থিৰ অন্তৰ্মুখী প্ৰাণচঞ্চল অনগ্ৰসৰ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল প্ৰাণচঞ্চল। তাৰপিছৰ কুৱেশ্যনটো হ'ল বুদ্ধি হৈছে জীৱনৰ নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকূল কৰি তুলিব সাধাৰণ মানসিক ক্ষমতা মতবাদটো আগবঢ়াইছিল ষ্টাৰ্নে বিনে চিৰিল বাৰ্টৰ কৰ্ভিনৰ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল ষ্টাৰ্নৰ। তাৰপিছৰ কুৱেশ্যনটো হ'ব বুদ্ধি পৰিমাপনৰ প্ৰথম অভিক্ষা উদ্ভাৱন কৰিছিল। শুদ্ধ এনসাৰ কলবিন বা চিৰিল বাৰ্ট পিটাৰ চেণ্ডিফৰ্ড আলফ্ৰেড বিনে আৰু চাইমন থৰ্নডাইক। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল আলফ্ৰেড বিনে আৰু চাইমন। তাৰপিছৰ কুৱেশ্যনটো হ'ব এটা শিশুৰ শিক্ষণ ক্ষমতা নিৰ্ভৰ কৰে। অপশ্যন আছে জ্ঞানৰ ওপৰত প্ৰজ্ঞাৰ ওপৰত পঢ়া শুনাৰ ওপৰত বুদ্ধিৰ ওপৰত। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল বুদ্ধিৰ ওপৰত।
তাৰ পিছৰ কুৱেশ্যনটো হ'ব আলফ্ৰেড বিনে এগৰাকী প্ৰখ্যাত মনোবৈজ্ঞানিক আছিল জাপানৰ, ইংলেণ্ডৰ, ফ্ৰান্সৰ, ইটালীৰ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল ফ্ৰান্সৰ। তাৰ পিছৰ আমাৰ কুৱেশ্যনটো হ'ল মানুহ বুদ্ধিৰ অধিকাৰী হয় পৰিৱেশৰ পৰা, সমাজৰ পৰা, মাক দেউতাকৰ পৰা, জৈৱিক বংশগতিৰ পৰা। শুদ্ধ এনসাৰটো হ'ল জৈৱিক বংশগতিৰ পৰা। তাৰ পিছৰ কুৱেশ্যনটো হ'ব ব্যক্তিয়ে দৈহিকভাৱে জন্মৰ লগতে কঢ়িয়াই অনা দেহ মানসিক গুণ বা ধৰ্মসমূহেই হ'ল পৰিৱেশ, বংশগতি, মানসিক অৱস্থা, আটাইকেইটা শুদ্ধ। শুদ্ধ এনসাৰটো হ'ল বংশগতি। তাৰ পিছৰ কুৱেশ্যনটো হ'ল যে প্ৰত্যেক ব্যক্তিৰ ক্ষেত্ৰত প্ৰকৃত পৰিৱেশৰ অৰ্থাৎ নেচাৰ আৰু নাৰ্চাৰ পাৰস্পৰিক প্ৰভাৱ এক প্ৰকাৰ আৰু অসাধাৰণ আৰু অন্যান্য। উক্তিটো আগবঢ়াইছিল গৰ্ডাৰ্ডে, লেমাৰ্কে, পিয়াৰছনে, গৰ্ডাৰ্ড মাৰ্ফিয়ে। শুদ্ধ এনসাৰটো হ'ল গৰ্ডাৰ্ড মাৰ্ফিয়ে। তাৰ পিছৰ কুৱেশ্যনটো হ'ল প্ৰজননৰ জৰিয়তে সংৰক্ষণ এক পুৰুষৰ পৰা পিছৰ পুৰুষলৈ অৰ্থাৎ ওৱান জেনেৰেশ্যন টু নেক্সট জেনেৰেশ্যন সঞ্চাৰ হোৱা প্ৰক্ৰিয়াক কোৱা হয় পৰিৱেশ, জৈৱিক বংশগতি, ক্ৰমোজম, আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল জৈৱিক বংশগতি। তাৰ পিছৰ কুৱেশ্যনটো হ'ব ফ্ৰয়েডৰ মতে ব্যক্তিত্বৰ সাংগঠনিক উপাদান হ'ল ইট, ইগ', ছুপাৰ ইগ'। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল ওপৰৰ আটাইকেইটাই শুদ্ধ, কাৰণ তেখেতে কি কৰিছিল ব্যক্তিত্বৰ সাংগঠনিক উপাদান তিনিটা দিছিল, ইট, ইগ' আৰু ছুপাৰ ইগ'। গতিকে শুদ্ধ এনসাৰ আটাইকেইটাই শুদ্ধ হ'ব। তাৰ পিছৰ কুৱেশ্যনটো হ'ল চিগমাণ্ড ফ্ৰয়েডৰ মতে শিশুৰ যৌন অনুভূতিৰ উপায় হৈছে মুখ সম্বন্ধীয়, দাঁত সম্বন্ধীয়, হাত সম্বন্ধীয়। তাৰপিছত মুখ মলদ্বাৰ অনুভূতি সম্বন্ধীয়। শুদ্ধ এনসাৰটো হ'ল 4 নম্বৰ, অৰ্থাৎ মুখ মলদ্বাৰৰ অনুভূতি সম্বন্ধীয়। গতিকে তাৰ শুদ্ধ এনসাৰটো হ'ল অপশ্যন নম্বৰ 4। তাৰপিছৰ কুৱেশ্যনটো হ'ল শিশু শিক্ষাৰ ক্ষেত্ৰত কঠীয়াতলী বুলি অভিহিত কৰা হয় স্কুলক, ঘৰখনক, পাঠশালাক, মুক্তাবক। শুদ্ধ এনসাৰটো হ'ল ঘৰখনক কি বুলি কোৱা হয়? শিক্ষাৰ ক্ষেত্ৰত কঠীয়াতলী বুলি কোৱা হয়। তাৰপিছৰ কুৱেশ্যনটো হ'ল আধুনিক শিশুকেন্দ্ৰিক শিক্ষাৰ জন্মদাতা আছিল পাৰ্চিনান, প্লেটো, ৰুছো, পেষ্টালজি। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল ৰুছো। তাৰপিছৰ কুৱেশ্যনটো হ'ল শিক্ষক সকলেই হ'ল প্ৰকৃতাৰ্থত জাতিৰ ভাগ্য নিৰ্মাতা। মতবাদটো আগবঢ়াইছিল ডক্টৰ জাকিৰ হুছেইনে, ৰবীন্দ্ৰনাথ টেগৰে, মহাত্মা গান্ধীয়ে, সৰ্বপল্লী ৰাধাকৃষ্ণনে। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল জাকিৰ হুছেইনে। তাৰপিছৰ কুৱেশ্যনটো হ'ল এগৰাকী শিক্ষকৰ মানসিক অসুস্থতাৰ কাৰণ হ'ব পাৰে শিক্ষকতাৰ প্ৰতি থকা বিতৃষ্ণা, প্ৰতিকূল সামাজিক মনোভাৱ, অতিমাত্ৰা ক্ৰিয়া। আটাইকেইটাই শুদ্ধ। শুদ্ধ এনসাৰটো হ'ব আটাইকেইটাই শুদ্ধ। তাৰপিছৰ কুৱেশ্যনটো হ'ব বুনিয়াদী শিক্ষা বেছিক এডুকেশ্যন আঁচনি গঠন কৰা হৈছিল 1935 চনত, 1937 চনত, 1938 চনত, 1940 চনত। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল 1937 চনত। তাৰপিছৰ কুৱেশ্যনটো হ'ব শৈশৱ কাল অৰ্থাৎ ইনফেন্সিৰ ল'ৰা ছোৱালীক প্ৰদান কৰা শিক্ষাক কোৱা হয় প্ৰাক প্ৰাথমিক শিক্ষা। তাৰপিছত প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা, উচ্চ শিক্ষা। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল প্ৰাক প্ৰাথমিক শিক্ষা। তাৰপিছৰ কুৱেশ্যনটো হ'ল যে প্ৰাক প্ৰাথমিক শিক্ষাক প্ৰাথমিক শিক্ষাৰ পৰা পৃথক কৰাৰ পৰামৰ্শ দিয়ে। কেইটামান আয়োগ আছে, দিয়া হৈছে আয়োগৰ নাম কুঠাৰে আয়োগ, ৰাষ্ট্ৰীয় শিক্ষানীতি, মুডালিয়াৰ আয়োগ, উডৰ নিৰ্দেশাৱলী। ইয়াৰ শুদ্ধ এনসাৰটো হ'ল কুঠাৰে আয়োগ। তাৰপিছৰ আমাৰ কুৱেশ্যনটো হ'ল প্ৰাক প্ৰাথমিক শিক্ষা ব্যৱস্থাত শিক্ষাদান পদ্ধতি হ'ল ব্যৱহাৰিক বিষয়, ক্ৰিয়াত্মকবিদৰ বিষয়, আত্মকেন্দ্ৰিকবিদৰ। ওপৰৰ আটাইকেইটাই শুদ্ধ। শুদ্ধ এনসাৰটো হ'ল ওপৰৰ আটাইকেইটাই শুদ্ধ। তাৰপিছৰ
তাৰপিছত কুৱেশ্যনটো হ'ল যে দেশৰ অনুন্নত পিছপৰা দুখীয়া শ্ৰেণীৰ লোকে প্ৰাক প্ৰাথমিক শিক্ষাৰ পৰা উপকৃত হ'ব পৰাকৈ কোঠাৰী আয়োগৰ পৰামৰ্শ ক্ৰমে গ্ৰামাঞ্চলত স্থাপন কৰা স্কুলবিধ হ'ল কিণ্ডাৰগাৰ্টেন স্কুল, নাৰ্চাৰী স্কুল, বালৱাড়ী স্কুল, পাব্লিক স্কুল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল বালৱাড়ী স্কুল। তাৰপিছত আমাৰ কুৱেশ্যনটো হ'ল শিক্ষাৰ অধিকাৰ আইন 2009খন ভাৰতত বলবৎ হৈছিল 2009 চনৰ 1 এপ্ৰিল, 2010 চনৰ 1 এপ্ৰিল, 2009 চনৰ 5 জুনত, 2010 চনৰ 5 জুনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল 2009 চনৰ 1 এপ্ৰিলত। তাৰপিছত কুৱেশ্যনটো হ'ব অসম প্ৰাথমিক শিক্ষা আইনখন প্ৰণয়ন কৰা হৈছিল 1911 চনত, 1920 চনত, 1926 চনত, 1930 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল 1926 চনত। তাৰপিছত আমাৰ মক টেষ্টৰ নেক্সট কুৱেশ্যনটো হ'ল শিশু শিক্ষাত ইন্দ্ৰিয় প্ৰশিক্ষণৰ পক্ষপাতী আছিল। ইয়াত কেইজনমান ব্যক্তিৰ নাম দিয়া হৈছে মৰিয়া মণ্টেছৰী, মাৰ্গাৰেট মেকমিলান, ৰুছো, এৰিষ্টটল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল মাৰিয়া মণ্টেছৰী। তাৰপিছৰ কুৱেশ্যনটো হ'ল আমাৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল যে মণ্টেছৰী শিক্ষা ব্যৱস্থাৰ শিক্ষকক অভিহিত কৰা হয়, অৰ্থাৎ মণ্টেছৰী যি শিক্ষা ব্যৱস্থা তাত শিক্ষকক কি বুলি অভিহিত কৰা হৈছিল? শিক্ষক হিচাপে, অধীক্ষক হিচাপে, মৌলবী হিচাপে, নিৰ্দেশিকা হিচাপে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল নিৰ্দেশিকা হিচাপে। তাৰপিছৰ কুৱেশ্যনটো হ'ল আমাৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল যে মণ্টেছৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাতাগৰাকীৰ নাম কি? মণ্টেছৰী বিদ্যালয়ৰ প্ৰতিষ্ঠাতাগৰাকীৰ নাম হ'ল যে মাৰিয়া মণ্টেছৰী। তাৰপিছৰ কুৱেশ্যনটো হ'ল যে বিশ্বত প্ৰথমতে প্ৰাক প্ৰাথমিক শিক্ষানুষ্ঠান স্থাপন হৈছিল ব্ৰেকেনবাৰ্গত, অৰ্থাৎ ব্ৰেকেনবাৰ্গ এটা চহৰৰ নাম। সেই চহৰত বিশ্বত পোনপ্ৰথমবাৰৰ বাবে প্ৰাক প্ৰাথমিক শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল। সেইটো কোনটো চনত হৈছিল? 1830 চন, 1832 চন, 1835 চন, 1837 চন। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল 1837 চন। তাৰপিছৰ কুৱেশ্যনটো হ'ল আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল, অৰ্থাৎ নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কেইটামান অপশ্যন আছে মাৰিয়া মণ্টেছৰী, মাৰ্গাৰেট মেকমিলান, ফ্ৰেডৰিক ফ্ৰবেল, মহাত্মা গান্ধী। শুদ্ধ এনচাৰটো হ'ল মাৰ্গাৰেট মেকমিলান। তাৰপিছৰ কুৱেশ্যনটো হ'ল আমাৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল যে দাৰ্শনিক ফ্ৰবেলে কিণ্ডাৰগাৰ্টেন স্কুল প্ৰতিষ্ঠা কৰিছিল 18 শতিকাত, 19 শতিকাত, 20 শতিকাত, 21 শতিকাত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল 19 শতিকাত। তাৰপিছত আমাৰ পিছৰ কুৱেশ্যনটো হ'ল আজিৰ মক টেষ্টৰ কিণ্ডাৰগাৰ্টেন স্কুলৰ প্ৰতিষ্ঠাপক আছিল ফ্ৰবেল, ৰুছো, প্লেটো। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল ফ্ৰবেল। তাৰপিছৰ কুৱেশ্যনটো হ'ল আজিৰ মক টেষ্টৰ কুৱেশ্যনটো হ'ল যে কিণ্ডাৰগাৰ্টেন শব্দৰ অৰ্থ স্কুলৰ বাগিচা, ফুলৰ বাগিচা, শিক্ষকৰ বাগিচা, শিশুৰ বাগিচা। শুদ্ধ এনচাৰটো হ'ল শিশুৰ বাগিচা। তাৰপিছৰ কুৱেশ্যনটো হ'ল আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ব যে তলৰ কোনটো আচৰণ শিশুৰ সমস্যাজৰ্জৰ আচৰণত নপৰে বুলি কৈছে? আক্ৰমণাত্মক আচৰণ, অবাধ্যতা বা উচ্ছৃংখলতা, পৰিৱেশত সমাযোজন, দ্বন্দ্বৰা স্বভাৱ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব পৰিৱেশত সমাযোজন। ইয়াত নপৰে বুলি কৈছে। তাৰপিছৰ আমাৰ কুৱেশ্যনটো হ'ল যে খোৱা বোৱাৰ কঠিনতা, টোপনি নোহোৱা, টোপনিত প্ৰস্ৰাৱ কৰা, আঙুলি চেপা, কামোৰা, দাঁত কৰ্চা, খং ভাৱ দেখুওৱা, লেতেৰা স্বভাৱ আদি শিশুৰ মানসিক সমস্যাসমূহ হ'ল দৈহিক আচৰণজনিত সমস্যা, ব্যক্তিত্ব আচৰণজনিত সমস্যা, বৌদ্ধিক আচৰণজনিত সমস্যা, মানসিক আচৰণজনিত সমস্যা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব দৈহিক আচৰণজনিত সমস্যা। তাৰপিছত আমাৰ কুৱেশ্যনটো হ'ল কিছুমান শিশুৱে স্কুলৰ কাম কাজ আৰু আন কাম কাজসমূহ নিয়াৰিকৈ নকৰাটো হ'ল
সামাজিক সমস্যা, আচৰণজনিত সমস্যা, আৱেগিক সমস্যা, মানসিক সমস্যা। এইটো হ'ল এটা আচৰণজনিত সমস্যা। তাৰপিছত আমাৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল অন্যমনস্ক বা মনোযোগহীন শিশুসকলক শ্ৰেণীকোঠাত পাঠদান কৰা সময়ত কামৰ মাজেৰে শিক্ষাৰ সুযোগ দিব লাগে। তাৰপিছত আগ্ৰহ থকা বিষয়বোৰত সম্পূৰ্ণ অংশগ্ৰহণ সুবিধা দিব লাগে। তাৰপিছত সঘনাই উৎসাহিত কৰাৰ কৌশল গ্ৰহণ কৰিব লাগে। তাৰপিছত ওপৰৰ আটাইকেইটাই শুদ্ধ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল ওপৰৰ আটাইকেইটাই শুদ্ধ। এইবিলাক সবখিনি কাম আমি কৰিব লাগে। যিসকল শিক্ষাৰ্থী অমনোযোগী বা শ্ৰেণীকোঠাত মনোযোগ নিদিয়ে তেওঁলোকৰ কাৰণে এই সুবিধাবিলাক কৰি দিব লাগে। তাৰপিছত আমাৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল অতিমাত্ৰা লাজকৰীয়া আৰু ভয়াতুৰ শিশু এটাক ক'ব পাৰি সাধাৰণ সমস্যা জড়িত অস্বাভাৱিক অনগ্ৰসৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল সমস্যা জড়িত। তাৰপিছত আমাৰ কুৱেশ্যনটো হ'ল আজিৰ মক টেষ্টৰ সুপ্ত বা প্ৰকৃত আগ্ৰহ হ'ল আৰ্জিত, অস্থায়ী, জন্মগত, বংশগত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল জন্মগত। তাৰপিছত আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল আমাৰ ভাৱবৃত্তি, অভ্যাস, চৰিত্ৰ, আদৰ্শ আৰু ৰুচি আদিৰ ফলত সৃষ্টি হোৱা আগ্ৰহক কোৱা হয় প্ৰকৃত আগ্ৰহ, স্থায়ী আগ্ৰহ, অস্থায়ী আগ্ৰহ, আৰ্জিত আগ্ৰহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল আৰ্জিত আগ্ৰহ। তাৰপিছত আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল আমাৰ আগ্ৰহ অৰ্থাৎ ইণ্টাৰেষ্ট, মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা। উক্তিটো দিছিল উইলিয়াম জেমছে, ষ্টাইডে, মেকডোগাল্ডে, পেভলভে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল মেকডোগাল্ডে। তাৰপিছৰ কুৱেশ্যনটো হ'ল অভ্যাসক দ্বিতীয় স্বভাৱ বুলি অভিহিত কৰিছিল পাৰ্চিনানে, ডিউৱে, জেমছে, ৰাক্সে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল জেমছে। তাৰপিছত আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল অভ্যাস হ'ল আৰ্জিত আচৰণ, জন্মগত আচৰণ, সহজ আচৰণ, নকল আচৰণ। অভ্যাসটো হ'ল আৰ্জিত আচৰণ। তাৰপিছত আমাৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ব শিশুৱে নাচ, গান, ছবি অঁকা আদি কামবোৰৰ প্ৰতি অনুৰাগী হৈ উঠে যেতিয়া এইটো অপশ্যন দিয়া আছে সমকামিতাৰ ফলত, সামাজিক বিকাশৰ ফলত, বৰ্হিমুখিতাৰ ফলত, আৰ্জিত অভিৰুচিৰ ফলত। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল আৰ্জিত অভিৰুচিৰ ফলত। আমাৰ তাৰপিছৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ব যে শিশুৰ বিকাশৰ ক্ষেত্ৰত ব্যক্তিগত বৈষম্য অৰ্থাৎ পাৰ্চনেল ডিছক্ৰিমিনেশ্যনৰ প্ৰভাৱ আছে, প্ৰভাৱ নাই, আংশিক আছে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল প্ৰভাৱ আছে। তাৰপিছত আমাৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল যে শিশুৰ বিকাশ আৰম্ভ হয় গৰ্ভাৱস্থাৰ পৰা, জন্মৰ পিছৰ পৰা, 3 বছৰৰ পৰা 6 বছৰৰ পৰা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল গৰ্ভাৱস্থাৰ পৰা অৰ্থাৎ মাতৃগৰ্ভৰ পৰা আৰম্ভ হয়। তাৰপিছত আমাৰ পিছৰ কুৱেশ্যনটো হ'ল আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল শিশুৰ ক্ষেত্ৰত বিকাশৰ অৰ্থ হ'ল দৈহিক বিকাশ, মানসিক বিকাশ, আৰ্থ সামাজিক বিকাশ, সামগ্ৰিক বিকাশ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল সামগ্ৰিক বিকাশ। আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল শিশুৰ আৱেগিক জীৱনৰ সুস্থ বিকাশৰ বাবে অতিকৈ প্ৰয়োজন পুৰস্কাৰৰ, শাস্তিৰ, মৰমৰ, ঘৃণাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল মৰমৰ। তাৰপিছত আমাৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল লিংগ ভেদে বিকাশৰ গতি হয় সমান, কম, স্তব্ধ, বেলেগ বেলেগ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল বেলেগ বেলেগ। তাৰপিছত আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল ৰুচোৰ প্ৰয়োজন মতে তলৰ কোনটো বিকাশৰ স্তৰ নহয়। ইয়াত দিছে শৈশৱকাল, এইটো হয়। তাৰপিছত বাল্যকাল, এইটো হয়। তাৰপিছত কৈশোৰকাল, এইটো হয়। আগতীয়া বাল্যকাল, এইটো নহয়। অৰ্থাৎ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3 আগতীয়া বাল্যকাল। তাৰপিছত আমাৰ কুৱেশ্যনটো হ'ল ৰাইবাৰ্ণৰ মতে বিকাশৰ স্তৰ হ'ল 3টা, 4টা, 5টা, 6টা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল 6টা। তাৰপিছত আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল মনোদৈহিক বিকাশৰ ক্ষেত্ৰত শিশুৰ লিংগভেদৰ পাৰ্থক্য আছে, পাৰ্থক্য নাই, সমপৰিমাণৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হ'ল পাৰ্থক্য আছে। তাৰপিছত আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল
বৌদ্ধিক বিকাশ বৌদ্ধিক মানসিক বিকাশৰ ক্ষেত্ৰত শিশুৰ ব্যক্তিগত বৈষম্য পৰিলক্ষিত হয় নহয় আংশিক হয় এটাও নহয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ল হয় তাৰ পিছৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল বিকাশৰ দুটা প্ৰধান ক্ষেত্ৰ হ'ল বংশগতি আৰু পৰিৱেশ বংশগতি আৰু অভ্যাস পৰিৱেশ আৰু সমাজ পৰিয়াল আৰু সমাজ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল বংশগতি আৰু প্ৰভাৱ আৰু এটা আছে তিনিটা হেতু হ'ল সাইকোলজিক্যাল অৰ্থাৎ এটো হ'ল সাইকোলজিক্যাল অৰ্থাৎ মনস্তাত্ত্বিক তাৰ পিছৰ আমাৰ পিছৰ কুৱেশ্যনটো হ'ল বিকাশ হ'ল এনে এক প্ৰক্ৰিয়া ই শৈশৱকালত হয় জীৱনব্যাপী চলে সাময়িকভাৱে চলে এটা সময়ত স্তব্ধ হয় ইয়াৰ শুদ্ধ এনসাৰটো হ'ল জীৱনব্যাপী চলে তাৰ পিছৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল বিকাশ বুলি ক'লে এনে এক পৰিণত অৱস্থা আৰু অভিজ্ঞতাক বুজায় যি বিভিন্ন পৰিৱৰ্তনৰ মাজেৰে ধাৰাবাহিকভাৱে ঘটে উক্তিটো আগবঢ়াইছিল ইবি হাৰ্বলক তাৰপিছত ৰবাৰ্ট এম লিবাৰ্ট জি এছ মাৰ্মাৰ ডব্লিউ পাউলাছ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল ইবি হাৰ্লক তাৰ পিছৰ আমাৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল তলৰ কোনটো বিকাশৰ উপাদান নহয় বুদ্ধিটো হয় তাৰপিছত পৰিপক্কতা এটো হয় অভিজ্ঞতা হয় তাৰপিছত হ'ল ওজনটো আমাৰ কি নহয় উপাদান নহয় গতিকে শুদ্ধ এনসাৰটো হ'ল ওজন তাৰপিছৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল জন্ম হোৱাৰ পৰা নাৰী সংযোগ বিচ্ছিন্ন নকৰালৈকে এটা শিশুক কোৱা হয় নৱজাত সদ্যজাত কেঁচুৱা শিশু ইয়াক কোৱা হয় সদ্যজাত শিশু তাৰপিছত আমাৰ পিছৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল যে এটা শিশুৰ দৈহিক প্ৰতিবৰ্ত ক্ৰিয়াই পৰিচালনা কৰে জন্মৰ পৰা 2 সপ্তাহলৈ জন্মৰ পৰা 4 সপ্তাহলৈ জন্মৰ পৰা 6 সপ্তাহলৈ জন্মৰ পৰা 8 সপ্তাহলৈ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল জন্মৰ পৰা 2 সপ্তাহলৈ তাৰ পিছৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল এটা শিশুক নৱজাতক পৰ্যায়ত ধৰা হয় জন্মৰ পৰা এমাহলৈ জন্মৰ পৰা 2 মাহলৈ জন্মৰ পৰা 3 মাহলৈ জন্মৰ পৰা 4 মাহলৈ ইয়াৰ শুদ্ধ এনসাৰটো হ'ল জন্মৰ পৰা 2 মাহলৈ তাৰ পিছৰ আমাৰ পিছৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল মানুহৰ বিকাশক 4টা স্তৰত বিভাজন কৰা প্ৰথম গৰাকী দাৰ্শনিক কোন আছিল ৰুছো ৰাইবান আৰ্নেষ্ট জোন্স ফ্ৰবেল ইয়াৰ শুদ্ধ এনসাৰটো হ'ল ৰুছো কাৰণ ৰুছোৱে তেওঁৰ গ্ৰন্থ এমিল নামৰ গ্ৰন্থৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে মানুহৰ জীৱনক 4টা ভাগত ভাগ কৰিছিল মানুহৰ জীৱনটোক তাৰ পিছত আমাৰ কুৱেশ্যনটো হ'ল আৰ্নেষ্ট জোন্সৰ মতে বিকাশৰ স্তৰ হ'ল 1 2 3 4টা ইয়াৰ শুদ্ধ এনসাৰটো হ'ল 4টা তাৰ পিছত আমাৰ আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল এটা শিশু মাতৃগৰ্ভত থাকে 310 দিন 280 দিন 260 দিন 250 দিন ইয়াৰ শুদ্ধ এনসাৰটো হ'ল 280 দিন অৰ্থাৎ 9 মাহ 10 দিন আজিৰ মক টেষ্টৰ পিছৰ কুৱেশ্যনটো হ'ল এইখিনিতে শেষ হ'ল গতিকে মই ভাবোঁ আপোনালোকে নিজে ইভালুৱেট কৰিব পাৰিব নিজকে আপোনালোকে কিমানখিনি আয়ত্ত কৰিব পাৰিছে আৰু যদি আপোনালোকৰ এই মক টেষ্ট দিয়াৰ পিছত যদি আপোনালোকে কিবা এটা ৰৈ গৈছে বা অলপ কনসেপ্ট ক্লিয়াৰ হোৱা নাই ভালকৈ চাই ল'ব আৰু মোৰ যদি ভাল লাগে অলপো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব কাৰণ মই এনেকৈ মক টেষ্ট দি থাকিম গতিকে আজি এইখিনি থ্যাঙ্কস ফৰ ওয়াচিং